নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আমাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে যিসকল চৰকাৰী কৰ্মচাৰীয়ে প্ৰিজাইডিং অফিচাৰৰ দায়িত্ব লাভ কৰিছে, তেখেতলোকে প্ৰিজাইডিং অফিচাৰ ৰিপৰ্ট এই কথাখিনি কেনেকৈ ফিল আপ কৰিব লাগিব, কোনটো কলমত কি পুট কৰিব লাগিব, সেই বিষয়ে কিছু কথা আলোচনা কৰিবৰ বাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিম ভিডিঅ'টো শেষলৈকে চাব। আৰু এইখিনি যিখিনি কথা এতিয়া আপোনালোকৰ আগত দাঙি ধৰিবলৈ আগবাঢ়িছোঁ, এইখিনি আপোনালোকে ইতিমধ্যে ট্ৰেইনিঙত লাভ কৰিছে বা আপোনালোকে ইতিমধ্যে অৱগত হৈছে। তথাপিতো এনেকুৱা কিছুমান ব্যক্তি থাকিব পাৰে যিসকলে হয়তো ট্ৰেইনিঙত কিছু কথাৰ কাৰণে উপস্থিত থাকিব নোৱাৰিলে বা তেওঁলোকে ট্ৰেইনিঙৰ সময়ত কিছুমান খোকোজা থাকি গ'ল। গতিকে তেওঁলোকৰ বাবে সহায়ক হোৱাকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আশা কৰিম ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে আমাৰ যিখন প্ৰিজাইডিং অফিচাৰ্ছ ৰিপৰ্ট যিখন আছে, ইয়াতে মুঠতে 5টা পাৰ্ট আছে। ইয়াৰে কোনকেইটা পাৰ্ট আমাৰ বাবে গুৰুত্বপূৰ্ণ আৰু কোনকেইটা পাৰ্ট আমি ফিল আপ কৰিব লাগিব, এই বিষয়ে আমি এবাৰ চাই লওঁ। প্ৰথমতেই আমাৰ যি প্ৰিজাইডিং অফিচাৰ্ছ ৰিপৰ্ট আছে, তাতে প্ৰথমতে আমাৰ এইখিনি জেনেৰেল যিখিনি ডাটা আছে, আমি এইখিনি ফিল আপ কৰিব লাগিব। প্ৰথমতে হৈছে নেম অফ দ্য ইলেকশ্যন, এইটো এছেম্বলি ইলেকশ্যন 2026, এইটো আপোনালোকে গম পায়। নেক্সট আমাৰ যিটো আছে সেইটো নং এণ্ড নেম অফ AC মানে এছেম্বলি কনষ্টিটুৱেঞ্চি, এইখিনি ফিল আপ কৰিব লাগিব। তাৰপিছতে আমাৰ পাৰ্লিয়ামেণ্টেৰী কনষ্টিটুৱেঞ্চি, পুলিং ষ্টেচন নেম, এইখিনি আমাৰ ডিটেইলছ আমি পাই যাম। গতিকে এইখিনি আপোনালোকে তাৰ পৰা চাই পেলাই ফিল আপ কৰি ল'ব। ইয়াৰ পাছতে নেক্সট আমাৰ যিটো কলম আছে, সেইটোৱে হৈছে আমাৰ মক পোলৰ সময়ত আমি এইখিনি ফিল আপ কৰিব লাগিব। যিহেতু আমাৰ একচুৱেল পোলৰ আগত আমি 90 মিনিটৰ আগত যিহেতু মক পোল আৰম্ভ কৰিব লাগিব, গতিকে মক পোলৰ সময়ত এইখিনি ডাটা আমি ফিল আপ কৰিব লাগিব। ইয়াতে কি আছে চাই লওক এবাৰ। ইয়াতে প্ৰথম যিটো কলম আছে, ইয়াত সেইটো আছে যে নেম অফ দ্য কেণ্ডিডেট। ইয়াত এতিয়া ব্লেংক আছে, এইখিনি আপোনালোকে দেখা পাইছে 1 2 3 4, এইখিনি যিখিনি আছে এইখিনি এতিয়া ব্লেংক আছে। যেতিয়া আমাৰ এইখন যিহেতু ডেমো কপি হয়, যেতিয়া আমাৰ যিখন ফাইনেল কপি আমি লাভ কৰিম, তেতিয়া তাত এইখিনি প্ৰি প্ৰিণ্টেড থাকিব বুলি কৈছে। মানে ইয়াতে যিখিনি প্ৰাৰ্থীৰ নাম থাকিব, AGP হওক, BJP হওক, কংগ্ৰেছ হওক, যি হওক, ইয়াতে প্ৰাৰ্থীসকলৰ নামসমূহ প্ৰি প্ৰিণ্টেড থাকিব। গতিকে এইটো আমাৰ কোনো চিন্তা কৰিবলগীয়া কথা নাই। 1 2 3 4 যেইজন হয়, 6জন 7জন যিমানজন হয়, সেইজন প্ৰাৰ্থীৰ নাম ইয়াতে প্ৰিণ্ট হৈ আহিব। নেক্সট যিটো আছে তাত চাওক নাম্বাৰ অফ ভোটছ কাষ্ট ডিউৰিং মক পোল। মানে ইয়াত আপোনালোকে এই 1 নম্বৰ কেণ্ডিডেটজনক কেইটা মক পোল দিলে, কেইটা পোল মানে ভোট কেইটা পোল কৰা হ'ল, ইয়াতে সেইটো দিব লাগিব। ইয়াতে যদি আপুনি 5টা যদি হয়, ইয়াতে 5টা দিব লাগিব। আৰু নেক্সট যিটো আছে নাম্বাৰ অফ ভোটছ ডিছপ্লেইড ইন CU অন চেকিং দ্য ৰিজাল্ট। যেতিয়া আমি কণ্ট্ৰল ইউনিটত যেতিয়া ৰিজাল্টটো চেক কৰিম, তেতিয়া কিমান ওলাইছে ৰিজাল্টটো, সেইটো আমি ইয়াত ভৰাব লাগিব। সেইটো আমি ইয়াত 5 দিব লাগিব, কাৰণ সেইটো 5 হ'বই লাগিব, তেতিয়াহে আমাৰ শুদ্ধ হ'ব। নহ'লে যদি ইয়াত যদি 5 হয়, ইয়াত যদি 6 হয়, তেতিয়াতো সেইটো শুদ্ধ নহ'বই। নেক্সটটো চাওক নাম্বাৰ অফ VVPAT প্ৰিণ্টেড পেপাৰ শ্লিপ এগেইনষ্ট কেণ্ডিডেট। ইয়াত আমাৰ VVPATত আমি যিটো প্ৰিণ্টেড পেপাৰ শ্লিপ যিকেইখন পাম, সেইকেইখন কিমান হৈছে টোটেল নাম্বাৰটো ইয়াত লিখিব লাগে, সেইটো আমাৰ 5 হ'ব লাগিব। গতিকে সেইটো ইয়াত 5 হ'বই লাগিব, কাৰণ এই তিনিটা মিলিবই লাগিব। যদি তিনিটা নিমিলে তেনেহ'লে সেইটো আমাৰ শুদ্ধ নহয়। তাৰপাছতে আছে ৰিজাল্ট ডিছপ্লেইড ইন CU এণ্ড প্ৰিণ্টেড পেপাৰ শ্লিপ কাউণ্ট টেলিড উইথ ইটছ আদাৰ। আপোনাক সুধিছে যে আপুনি কণ্ট্ৰল ইউনিটৰ যিটো ৰিজাল্ট ওলাইছে আৰু VVPATত যিটো প্ৰিণ্টেড পেপাৰ শ্লিপ যিখিনি পাইছে, সেইখিনি আপুনি টেলি কৰি চালে নে নাই, মানে দুইখিনি মিলাই চাইছে নে নাই চোৱা, সেইটো সুধিছে। আমি যিহেতু মিলাই চামেই, গতিকে সেইটো আমি ইয়াত য়েছ দিব লাগিব। নেক্সট আছে চিগনেচাৰ অফ পুলিং এজেণ্ট উইথ পাৰ্টি এব্ৰিভিয়েশ্যন ইণ্ডিপেণ্ডেণ্ট। ইয়াতে আপুনি এই পুলিং যিজন এজেণ্ট থাকিব, তেখেতৰ আপুনি চিগনেচাৰ ল'ব লাগিব, যিজনে এই প্ৰাৰ্থীজনৰ ক্ষেত্ৰত ভোট দিছিলে, মোক ভোট দিছিলে, তেখেতৰ ইয়াতে চিগনেচাৰ ল'ব লাগিব। পাৰ্টিৰ এব্ৰিভিয়েশ্যন যদি শ্বৰ্ট ফৰ্মত লিখিব লাগিব, আৰু ইণ্ডিপেণ্ডেণ্ট হ'লেতো এইটো ইণ্ডিপেণ্ডেণ্টেই হ'ব। যদি তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হয়, সেইখিনি আপোনালোকে লিখিব লাগিব। ঠিক তেনেকৈ এই প্ৰতিজন প্ৰাৰ্থীৰ ক্ষেত্ৰতে ইয়াতে আমি লিখিব লাগিব। এইটো আপোনালোকে এবাৰ যেতিয়াই আপোনালোকে প্ৰাৰ্থীৰ তালিকাখন যেতিয়া লাভ কৰিব, তেতিয়া আপোনালোকে এবাৰ মিলাই চাই ল'ব। যদি আপোনাৰ 6জন যদি কেণ্ডিডেট থাকে, তেনেহ'লে আপুনি প্ৰতিজনতে কেইটাকৈ মোক ভোট দিব, সেইটো এবাৰ চাই ল'ব। আৰু টোটেল যিহেতু আমাৰ 50টা হ'ব লাগে, 50টাতকৈ 2 এটা বেছি হ'লেও একো অসুবিধা নাই, মানে মিনিমাম 55 হ'ব লাগিব, 50টাতকৈ কম হ'লে নহ'ব। আৰু এটা কথা মন কৰিব, আমি যিহেতু এটা ভোট নোটাত, এটা হওক বা দুটা হওক, আমি নোটাত যিহেতু দিবই লাগিব, আৰু প্ৰতিজন কেণ্ডিডেটতেই এটা হ'লেও ভোট পৰিবই লাগিব। এটাতকৈ অধিক আছিলে, 2টা নে 3টা, তাতকৈ বেছি পৰিব লাগে। আপোনালোকে ভাগ কৰি ল'ব। যদি 6জন কেণ্ডিডেট থাকে, তেনেহ'লে আপোনালোকে 8টা মানকৈ দিব, তেতিয়া 8 × 4 = 48টা হ'বগৈ, 48টা ভোট হ'ব। আৰু নোটাত তেতিয়া 2টা দি দিব, তেনেকৈ মিলাই ল'ব, তেতিয়া আমাৰ সুবিধা হ'ব। বাকী এই ইয়াত যিটো টোটেল আছে, এই টোটেলটো প্ৰতিটো কলমতে টোটেলটো একেই হ'ব লাগিব, কিন্তু সেইটো চাব, সেইটো আপোনালোকে গম পাবই। নেক্সট ইয়াৰ পিছত যিখিনি কথা আছে, সেইটো চাওক। বিটো আছে ক্লিয়াৰ বাটন অন দ্য কণ্ট্ৰল ইউনিট হেজ বিন প্ৰেছ টু ক্লিয়াৰ মক পোল
data, yes, no, if yes, then write the above sentence in ink. ইয়াত কৈছে যে আপুনি আমাৰ মক পলটো হোৱাৰ পাছত যেতিয়া আপুনি ক্লিয়াৰ কণ্ট্ৰল ইউনিটত আপুনি ক্লিয়াৰ কৰিলে নে নাই কৰা সেইটো ইয়াতে দিবলৈ দিছে আৰু সেইটো আপুনি য়েছ কৰিব। য়েছ কৰি পেলাই এই যিটো লাইন আছে ক্লিয়াৰ বাটন এইটো মক পল ডাটা এইখিনিলৈকে আপুনি মক পল ডাটাটো আপুনি ক্লিয়াৰ কৰিলে নে নাই কৰা, যিহেতু ক্লিয়াৰ কৰিবই। ক্লিয়াৰ কৰাৰ পিছত এই বাক্যটো এই ঠাইখিনিত লিখি দিব লাগিব। য়েছত টিক কৰি এই বাক্যটো এইখিনিত লিখি দিব। ইয়াৰ পাছতে চিটো চাওক, অল পেপাৰ শ্লিপ টেকন আউট ফ্ৰম ভিভিপেট আফটাৰ মক পল। আপুনি মক পলৰ পাছত আপুনি ভিভিপেটৰ পৰা এই শ্লিপখিনি উলিয়াই ল'লে নে নাই লোৱা সুধিছে। এইখিনি যিহেতু আমি উলিয়াই ল'ম, গতিকে এইটো আমি য়েছত টিক দিব লাগিব। তাৰপিছত এমটি ভিভিপেট শ্ব'ন টু অল পলিং এজেণ্ট। আপুনি যে এই ভিভিপেটটো খালী কৰিলে, এমটি কৰিলে, সেইটো পলিং এজেণ্টসকলক দেখুৱাব লাগিব, যে তেওঁলোকৰ সন্মুখত কৰিব লাগিব, এইটো খালী কৰিব লাগিব। যিহেতু আমি চিল কৰিম, ইয়াৰ পিছত চিল কৰাৰ আগত এই ভিভিপেটটো যাতে তাত কোনো যাতে শ্লিপ থাকি যোৱা নাই সেইটো আমি তেওঁলোকক দেখুৱাব লাগিব। এইটো য়েছ হ'ব। তাৰপিছতে বিফ'ৰ এক্সুৱেল পোল এনচিয়'ৰ ডেট no printed paper slip is in VVPAT Dropbox and shown to polling agent। এইটো আপোনালোকে এক্সুৱেল পোলৰ আগত যে এইটো এমটি হৈ আছে, যিটো আমাৰ আগৰ পইণ্টটো যিটো আছে সেই একেটাই, আপুনি এইটো পলিং এজেণ্টসকলক আপুনি দেখুৱালে নে নাই দেখুওৱা, সেইটো একজেক্ট পোলৰ আগত যে এইটো খালী হৈ আছে চিল কৰাৰ আগত সেইটো আপুনি দেখুৱাব লাগিব। এইটো দেখুৱালে নাই সুধিছে, সেইটো য়েছ হ'ব। তাৰপিছতে টোটেল বটন অন দ্য কণ্ট্ৰল ইউনিট হেজ বিন প্ৰেছ টু শ্ব' টোটেল ভোট 0 টু পলিং এজেণ্ট। এতিয়া আমি যিহেতু ক্লিয়াৰ কৰিম, ক্লিয়াৰ কৰাৰ পাছত এক্সুৱেল পোল আৰম্ভ কৰাৰ আগত টোটেল বাটনটো তেওঁলোকক এবাৰ প্ৰেছ কৰি দেখুৱাব লাগিব যে কণ্ট্ৰল ইউনিটত যিটো আমাৰ 0 ওলাইছে নে নাই ওলোৱা। কণ্ট্ৰল ইউনিটত 0 ওলাব লাগিব, মানে আপুনি ক্লিয়াৰ কৰিলে নে নাই কৰা। যদি ক্লিয়াৰ কৰিলে তেতিয়া টোটেল মৰাৰ পাছত এইটো 0 ওলাবই। যদি 0 নোলায় তেনেহ'লে এইটো আপুনি ছেক্টৰ অফিচাৰৰ লগত কথা পাতিব লাগিব। তেতিয়া আমি এইটো যিহেতু আমাৰ 0ই ওলাব, আমি যিহেতু নিগেটিভ কথাখিনি এতিয়া নেপাতোঁ, আমাৰ সকলো আমি ঠিকেই থাকিব বুলি আশা কৰিছোঁ, গতিকে এইটো য়েছই হ'ব। নেক্সট আছে মক পল ভিভিপেট শ্লিপ ষ্টাম্পড উইথ মক পল শ্লিপ এণ্ড চিল্ড ইন ব্লেক এনভলভ চিল্ড উইথ পিংক পেপাৰ শ্লিপ, য়েছ ন'। আমি যিবোৰ ভিভিপেটৰ পৰা আমি যিবোৰ মক পল শ্লিপ যিখিনি উলিয়াম, সেই মক পল শ্লিপবোৰৰ ওপৰত মক পল শ্লিপ বুলি এটা ষ্টাম্প থাকিব, যিটোত লিখা থাকিব মক পল শ্লিপ। সেই ষ্টাম্পটো প্ৰতিটো আপুনি যি 50খন শ্লিপ ওলাইছিলে সেই 50খন শ্লিপত সেই ষ্টাম্পটো মাৰিব লাগিব, যিটোত লিখা থাকিব মক পল শ্লিপ। সেই ষ্টাম্পটো মাৰিব লাগিব। মাৰি পেলাই তাৰ পাছতে আমি সেইটো ব্লেক যিটো এনভলপ থাকিব তাতে আমি সেইটো ভৰাই পেলাই পিংক পেপাৰ শ্লিপেৰে চিল কৰিব লাগিব। সেইটো আপোনালোকে চিল কৰিলোঁ নে নাই কৰা সেইটো সুধিছে, আৰু সেইটো আমি য়েছ কৰিম ইয়াত। সেইখিনি আপোনালোকে চাই ল'ব। আৰু এটা কথা মন কৰিব, আমি ভিভিপেটৰ পৰা যেতিয়া আমাৰ 50টা উলিয়াম, তাৰ লগতে আমাৰ আৰু ওপৰেঞ্চি 7খন ওলাব। যিহেতু আমি কণ্ট্ৰল ইউনিটটো অন কৰাৰ লগে লগে আমাৰ অট'মেটিক 7টা শ্লিপ পৰি যায়, যিটোৱে আমাৰ মেচিনটো যে ভাল কাৰ্যক্ষম হৈ আছে তাৰ ইংগিত দিয়ে। গতিকে আমি টোটেল 50টা যদি আপুনি মক পল কৰে তেনেহ'লে আমাৰ শ্লিপ হ'ব 57খন। আমি 57খন আমি তাত ভৰাব লাগিব। কিন্তু আমাৰ যি 50টা মক পল শ্লিপ থাকিব ভোটৰ, তাতে মক ভোটৰ আমি তাত এইটো মক পল শ্লিপ বুলি ষ্টাম্পটো মাৰিব লাগিব। তাৰ পাছতে এইচটো চাওক, ফলোয়িং উইটনেছ mock poll and certify that mock vote tallied and that the mock votes arise from CU after mock poll। আমি এই তলৰ যিখিনি আছে তেওঁলোকৰ সন্মুখত আমি উইটনেছ হিচাপে লৈ আমি সেইখিনি এৰাইজ কৰিছোঁ, আমি গোটেইখিনি এমটি কৰিছোঁ, তাৰপিছতে আমি চিল কৰিছোঁ। এইটো তেওঁলোকৰ সন্মুখতে আমি কৰিব লাগিব আৰু তেওঁলোকৰ উইটনেছ ল'ব লাগিব। ইয়াতে পুলিং এজেণ্টৰ নাম লিখিব লাগিব, পুলিং এজেণ্টজনৰ নাম লিখিব, নেম অফ দ্য পাৰ্টি, কোনটো পাৰ্টিৰ হয় তেখেত, আৰু তেখেত কোনজন কেণ্ডিডেটৰ হয় সেইটো লিখিব লাগিব, আৰু তেখেতৰ ছিগনেচাৰ ইয়াতে ল'ব লাগিব। এইখিনি গোটেইকেইজন পুলিং এজেণ্টৰ ক্ষেত্ৰতে আপোনালোকে এইটো কৰি ল'ব। ইয়াৰ নেক্সট যিটো আছে সেইটো হৈছে টাইম ডিছপ্লে অন দ্য কণ্ট্ৰল ইউনিট ইজ ডেছ মিনিট মোৰ লেছ দেন ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম ইফ এনি। যদি আপোনাৰ কণ্ট্ৰল ইউনিটটোত টাইমটো মিলি আছেনে নাই সেইটো চাব লাগিব এক্সুৱেল টাইমটোৰ লগত। আপোনাৰ যদি আপুনি 7 বজাত যদি মানে এক্সুৱেল পুলটো আপুনি আৰম্ভ কৰিবলৈ লৈছে আৰু কিন্তু কণ্ট্ৰল ইউনিটত ধৰক 6:55 হৈ আছে, তেতিয়া আমি তাতে 5 মিনিট লেছ বুলি সেইটো লিখিব লাগিব। ইয়াৰ পিছতে আছে ছিগনেচাৰ অফ মাইক্ৰ' অবজাৰ্ভাৰ ইফ পষ্টেড এট পলিং ষ্টেচন। যদি আপোনাৰ সেইটো টাইমত যদি মাইক্ৰ' অবজাৰ্ভাৰ থাকে লগত, তেতিয়া আপুনি ইয়াতে ছিগনেচাৰ ল'ব লাগিব, আৰু যদি নাথাকে তেতিয়া আপোনাৰ প্ৰিচাইডিং অফিচাৰে নিজৰ ছিগনেচাৰ নাম আৰু ফুল নেম আৰু ছিগনেচাৰ ইয়াতে কৰিব লাগিব। ইয়াৰ পিছতে চাওক, ইট ইজ হিয়াৰবাই চাৰ্টিফাইড ডেট before commencement of actual poll total button of the control unit has been pressed in the presence of all polling official to ensure that total vote is 0. Take the appropriate observation.
ইয়াতে আমাৰ যিটো এক্সুৱেল পুলটো হোৱাৰ আগতে আমি যে টোটেল বটনটো টিপি পেলাই যে 0 কৰিলোঁ সেইটো আপোনালোকে সেইটোৰ ক্ষেত্ৰত আপুনি কৰিলে নে নাই কৰা তলৰ কোনটো অবজাৰভেশ্যন আপোনাৰ হ'ব সেইটো টিক দিবলৈ কৈছে কণ্ট্ৰল ইউনিট শ্ব'জ টোটেল ভোট 0 এইটো আমি যিহেতু 0 কৰিমেই গতিকে সকলোৰে ক্ষেত্ৰত প্ৰথমটোৱে হ'ব আৰু নেক্সট কণ্ডিশ্যনটো হ'ব পাৰে টোটেল কণ্ট্ৰল ইউনিট শ্ব'জ ভোট মোৰ দেন 0 মিনছ মোক পোল ভোটছ আৰ নট ক্লিয়াৰ হেন্স ক্লিয়াৰ দ্য মোক পোল ডাটা যদি আপুনি টোটেলটো কৰোঁতে যদি 0তকৈ বেছি দেখুৱাইছে মানে 50টাই দেখাই আছে তেতিয়াহ'লে আপুনি এইটো ক্লিয়াৰ কৰি ল'ব লাগিব তাৰ অৰ্থটো এইটোৱে যে আপুনি ক্লিয়াৰ কৰা নাই মানে আকৌ এবাৰ আপোনাক ৱাৰ্ণিং কৰিছে যে আপুনি এইটো ক্লিয়াৰ কৰিলে নে নাই কৰা ইয়াৰ অৰ্থটো সেইটোৱে যদি আপুনি ক্লিয়াৰ কৰা নাই তেনেহ'লে ক্লিয়াৰ কৰি ল'ব লাগিব যিহেতু আমি ক্লিয়াৰ কৰিমেই গতিকে এইটোৱে আপোনালোকে টিক দিব ইয়াৰ পাছতে চিগনেচাৰ অফ প্ৰিজাইডিং অফিচাৰ আছে ইয়াতে আমি চিগনেচাৰ কৰিব লাগিব নেক্সটটো আছে ফলোয়িং উইটনেছ দ্য এবভ process and certify that mock votes arise from the control unit and mock poll VVPAT slip removed from the VVPAT before start the actual poll আমি যিখিনি প্ৰচেছ কৰিলোঁ ইতিমধ্যে চিল কৰাৰ আগতে সেইখিনি গোটেইখিনি আমি যিহেতু আগত যেনেকৈ পুলিং এজেণ্টৰ যিটো উইটনেছ ল'লোঁ এতিয়া আমাৰ যিখিনি প্ৰিজাইডিং অফিচাৰ থাকিব সেই প্ৰিজাইডিং অফিচাৰ তিনিজনৰ আমি ইয়াতে নাম লিখি পেলাই তেওঁলোকৰ চিগনেচাৰ মানে তেওঁলোকৰ উইটনেছ আমি ল'ব লাগিব এইখিনি কাম ইমানতে সমাপ্ত হৈছে এতিয়া পাৰ্ট 2টো চাওক পাৰ্ট 2টো আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ নহয় পাৰ্ট 2ত কি আছে চাওক পাৰ্ট 2টো তেতিয়াহে এইটো কৰিব লাগিব যদি আপুনি পাৱাৰ পেক ৰিপ্লেচমেণ্ট কৰিবলগীয়া হয় কণ্ট্ৰল ইউনিটৰ যদি আপুনি কণ্ট্ৰল ইউনিটৰ বেটাৰী যদি চেঞ্জ কৰিবলগীয়া হয় তেতিয়াহে এই পাৰ্ট 2টো ফিল আপ কৰিব লাগিব ইয়াতে লিখা আছে টু বি ফিল ডিউৰিং মোক পোল এণ্ড আফটাৰ কমপ্লিশ্যন অফ পোল ডিপেণ্ডিং অন কেছ এণ্ড চিটুৱেশ্যন ইয়াতে লিখিছে যে আপুনি যদি মোক পোলৰ সময়ত আপোনাৰ যদি বেটাৰী চেঞ্জ কৰিবলগীয়া হয় বা পোল হোৱাৰ সময়ত চেঞ্জ কৰিবলৈ মানে এক্সুৱেল পোল হৈ থকাৰ সময়ত হৈছেনে কি সেইটো আপোনাৰ চিটুৱেশ্যনৰ ওপৰত আপুনি ইয়াত লিখিব লাগিব কোনটো সময়ত আপোনাৰ বেটাৰীটো চেঞ্জ কৰিবলগীয়া হৈছে গতিকে আমি আশা কৰিম এইখিনি যাতে নহওক যদি হয় তেতিয়াহে এইখিনি ফিল আপ কৰিব লাগিব ইয়াতে আপোনালোকে পঢ়ি চালে এইখিনি গম পাব এতিয়া আমি পাৰ্ট 2ত কি আছে সেইটো চাম পাৰ্ট 3ত আছে প্ৰিজাইডিং অফিচাৰ্ছ ৰিপৰ্টত পাৰ্ট 3ত আছে প্ৰেছিং অফ ক্লোজাৰ বটন আফটাৰ কমপ্লিশ্যন অফ পোল এইটো আমাৰ সকলোৰে বাবে প্ৰয়োজনীয় এইটো আমি কৰিবই লাগিব আমাৰ পাৰ্ট 3টো যিটো আমাৰ এক্সুৱেল পোল যেতিয়া শেষ হ'ব আমি তেতিয়া ক্ল'জ বাটনটো প্ৰেছ কৰিছোঁ নে নাই কৰা এইটোৰ ক্ষেত্ৰত এইটো আছে এইখিনি প্ৰথম যিখিনি আছে এইখিনি আপোনালোকে ফিল আপ কৰি ল'ব নেক্সট যিটো আছে যে আমি এই মানুহখিনিৰ মানে এইখিনিৰ উইটনেছত মানে এইখিনিৰ উপস্থিতিত আমি যে ক্লিয়াৰ বাটনটো প্ৰেছ কৰিছোঁ এইখিনি উইটনেছখিনি ল'ব লাগে ইয়াতে নেম এণ্ড ডেজিগনেশ্যন অফ পুলিং অফিচাৰ আমাৰ যিকেইজন তিনিজন পুলিং অফিচাৰ থাকিব তেখেতলোকৰ নাম আৰু চিগনেচাৰ আমি ইয়াতে ল'ব লাগিব আৰু ঠিক তেনেধৰণে আমি পুলিং এজেণ্টসমূহক দেখুৱাই পেলাই আমি ক্ল'জ কৰিব লাগিব গতিকে পুলিং এজেণ্টসকলৰ সন্মুখত আমি এইখিনি তেওঁলোকৰ সন্মুখত কৰিছোঁ বুলি তেখেতলোকৰ নাম আৰু সেইমতে তেখেতলোকৰ এইখিনি যিখিনি আছে ফিল আপ কৰি পেলাই তেওঁলোকৰ চহী ল'ব লাগিব ইয়াৰ পাছত যিটো পাৰ্ট 4 আছে পাৰ্ট 4টো আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহ'ব যদিহে আমাৰ এইটো চিটুৱেশ্যন নাহে পাৰ্ট 4টোত আছে যে EVM VVPAT ৰিপ্লেচমেণ্ট টু বি ফিল ডিউৰিং মোক পোল ইফ দেয়াৰ ইজ এনি ৰিপ্লেচমেণ্ট যদি আমাৰ মোক পোলৰ সময়ত যদি আমাৰ EVM বা VVPAT যদি চেঞ্জ কৰিবলগীয়া হৈছে তেতিয়াহ'লে আমি এইখন ফিল আপ কৰিব লাগিব গতিকে এইখিনি আপোনালোকে চাই ল'ব এইখিনি আশা কৰিম কাৰোৰে এনেকুৱা নহওক এনেকুৱা হ'লে আমাৰ বহুতো অসুবিধা আহি পৰে আমাৰ কমপ্লিকেটেড নহওক যিমানেই যি হওক সকলোৰে মেচিনবোৰ ভালকৈ কাম কৰক সেইটোৱে আশা কৰিছোঁ আৰু পাৰ্ট 4টো হৈছে যদি আপোনাৰ এক্সুৱেল পোলৰ সময়ত যদি EVM আৰু VVPAT যদি ৰিপ্লেচমেণ্ট কৰিবলগীয়া হয় তেতিয়াহ'লে এইখন আপুনি ফিল আপ কৰিব লাগিব পাৰ্ট 4খন হৈছে আপোনাৰ যদি মোক পোলৰ সময়ত যদি VVPAT বা EVM চেঞ্জ কৰিবলগীয়া হয় তেতিয়া আপুনি এখন ফিল আপ কৰিব লাগিব পাৰ্ট 4খন আৰু যদি এক্সুৱেল পোলৰ সময়ত ফিল আপ মানে চেঞ্জ কৰিবলগীয়া হয় তেতিয়াহ'লে এইখন আমি পাৰ্ট 4খন ফিল আপ কৰিব লাগিব গতিকে আমাৰ যি প্ৰিজাইডিং অফিচাৰ ৰিপৰ্টত যি 5টা পাৰ্ট আছে এই 5টা পাৰ্টৰে আমাৰ গোটেইকেইটা আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় যদিহে আমাৰ চিটুৱেশ্যন সকলো ভালেই থাকে আমাৰ ইম্পৰ্টেণ্ট হ'ব পাৰ্ট 1 2 আৰু পাৰ্ট 3 পাৰ্ট 2 4 আৰু 5 এইকেইটা আমাৰ যদি চিটুৱেশ্যন যদি তেনেকুৱা হয় তেতিয়াহে আমি এইকেইটা ফিল আপ কৰিব লাগিব গতিকে আপোনালোকে এইখিনি এবাৰ আপোনাৰ যদি ডেমো এইখন ৰিপৰ্টখন আপোনালোকৰ হাতত আছে তেতিয়াহ'লে আপোনালোকে চাই থ'ব প্ৰতিটো কলম পঢ়ি থ'ব তেতিয়া আমাৰ চিনাকি হৈ থাকিলে পিছত আকৌ আমাৰ এইখিনি ফিল আপ কৰাত একো অসুবিধা নহয় গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে যিমান পাৰোঁ সিমান আপোনালোকক এইখিনি কথা বুজাবলৈ চেষ্টা কৰিলোঁ যদি মোৰ কিবা ভুল হৈ গৈছে বা কিবা যদি ভুলকৈ কৈছোঁ তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে আৰু আপোনালোকে যদি এনেকুৱা কিবা ভিডিঅ' বিচাৰে যিখিনি মই আপোনালোকক ডিটেইলছ দিব পাৰোঁ তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকক সেইখিনি দিবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ